বড়োলেণ্ড চুক্তি দিৱস উপলক্ষে ফকীৰাগ্ৰামত ব্লক BPFৰ উদ্যোগত বড়োলেণ্ড চুক্তি দিৱস উদযাপন কৰে। বড়োলেণ্ড চুক্তি দিৱস উপলক্ষে আজি পুৱা প্ৰথমে পতাকা উত্তোলন কৰা হয়। ইয়াৰ পিছতে BPFৰ ফকীৰাগ্ৰাম ব্লক সমিতিৰ কাৰ্যালয়ৰ পৰা প্ৰায় সহস্ৰাধিক দলীয় নেতৃবৃন্দই বাইক ৰেলীৰে শোভাযাত্ৰা কৰি বৰুৱাপাৰা হৈ দেৱৰগাঁও খেলপথাৰত উপস্থিত হোৱা পৰিলক্ষিত হয়। BPFৰ ফকীৰাগ্ৰাম ব্লক সমিতিৰ সভাপতি এজামুল হকে বড়োলেণ্ড চুক্তি দিৱস সম্পৰ্কে বিভিন্ন মন্তব্য কৰে যে BTC চুক্তিক সন্মান জনাই আমি প্ৰতি বছৰে 10 ফেব্ৰুৱাৰী তাৰিখে BTC চুক্তিক দিৱস হিচাপে পালন কৰিম। কোকৰাঝাৰৰ পৰা কিশোৰ মিশ্ৰৰ ৰিপৰ্ট NTS নিউজ। আমাৰ সমগ্ৰ ডাঙৰীয়া BTR উন্নয়নৰ ৰণদংগ দিলে BTC চুক্তিতকৈ ওপৰৰ চুক্তি এখন কৰিলে BTR বুলি এতিয়া ৰাইজে বুজি আছে যে BTR আৰু BTCৰ মাজত ডিফাৰেঞ্চটো কি। গতিকে মোৰ ৰাইজলৈ এটাই আহ্বান, আপোনালোকে ৰাইজেও অলপ সজাগ হওক। তেখেতৰ যি BTR চুক্তি কি ক'লে আৰু কি কৰি আছে আৰু আগন্তুক দিনত তেওঁ কৰিব টাইমেই নাই। গতিকে সেইখিনি ক্ষেত্ৰত চালে আপুনি গম পাব BTC চুক্তি আমি প্ৰায়বোৰ যিখিনি চুক্তি আছিলে আমাৰ লিডাৰবিলাক প্ৰায়বোৰ চুক্তিয়ে মানে ইমপ্লিমেণ্টেশ্যন কৰিবলৈ সক্ষম হৈছে। ইয়াতে 3খন চুক্তি হৈছে। প্ৰথমতে হ'ল BSC, পিছত BTC, তাৰপিছত হ'ল BTR। কিন্তু আপুনি কম্পেয়াৰ যদি কৰি চায় বা যিখিনি তথ্য এইখিনি যদি পুংখানুপুংখভাৱে আপুনি চালি জাৰি চায় BTC যিটো চুক্তি আছিলে চবতকৈ ষ্ট্ৰং চুক্তি হ'ল BTC। সেইকাৰণে আমাৰ দল যিহেতু তেতিয়া আমাৰ দলে BTC চুক্তি আমাৰ লিডাৰবিলাকে BTC চুক্তিখন কৰিছিলে, সেইকাৰণে আমি BTC চুক্তিক সন্মান জনাই কেনে আজিৰ দিনটোত আমি প্ৰত্যেক 10 ফেব্ৰুৱাৰীত আমি BTC একত ডে হিচাপত আমি আমাৰ ফালৰ পৰা আমি চেলিব্ৰেট কৰিম।